মই শুনিছোঁ মানে কংগ্ৰেছ দলততো আৰু আছেই নহয় আমাৰ পুৰণা সতীৰ্থ আছে মোক কোৱা মতে এই কৰ্ণাটকৰ পৰা যিজন ধন কুবেৰ আহিছে তেওঁ হেনো কৈ গৈছে যে মই প্লেনখন ৰেডি ৰাখিম বৰঝাৰৰ বিমানবন্দৰত তোমালোকে কাউণ্টিং হৈ যোৱাৰ 1টা বজাৰ ভিতৰত তোমালোকে সকলো গুৱাহাটীলৈ আহি যাবা আৰু সকলোকে মই লৈ যাম কৰ্ণাটকা 5 ষ্টাৰ হোটেলত গৈ ৰাখিমগৈ তাত বেংগলোৰতে হওক বা বেলেগ বেলেগ হেৰিতে গতিকে তেওঁলোকে আচলতে মই সেইটোৱে কৈছোঁ যে মাটিত ভৰি দি পেলাই মাটিৰ যি গোন্ধ মাটিৰ যি সমস্যা মাটিৰ যি অনুভূতি সেইবিলাকক তেওঁলোকে অনুভৱ কৰিব নোৱাৰাকৈ তেওঁলোকে আকাশত চাং পাতি আছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ কাইলৈতো এই তেওঁলোকে কোৱা মতে 1টামান বজাৰ ভিতৰত অন্ততঃ এই গোটেই ট্ৰেণ্ডটো গম পোৱা যাব গৌৰৱ গগৈ জিকিব নে হাৰিব মই যদি আপোনাক চিধা চিধিকে সোধোঁ মোৰ ক'বৰ কাৰণে দিগদাৰ হৈছে সঁচা কথা ক'বলৈ কাৰণে কাৰণ আজি গৌৰৱ গগৈ উঠিছে যোৰহাটৰ পৰা যোৰহাটৰ ভোটদাতা ৰাইজেহে সিদ্ধান্ত লৈছে মইনো ওপৰৰ পৰা কেনেকৈ কওঁ মই গৌৰৱ গগৈকো শুভেচ্ছা জনাইছোঁ আমাৰ এতিয়া এই দুদিন ধৰি পেলাই আমাৰ যিমানবিলাক কাউণ্টিং এজেণ্টছ সমষ্টিগতভাৱে আমাৰ সকলোৰে ট্ৰেইনিং চলি আছে আজি ৰাতিপুৱাও মোৰ দিছপুৰ সমষ্টিৰ আমাৰ গোটেইবিলাকৰ ট্ৰেইনিং হৈ গ'ল আৰু প্ৰত্যেকজনেই আমাৰ যিসকল মোৰ সতীৰ্থ যিসকল মোৰ সহকৰ্মী প্ৰত্যেকৰে একবাৰ মই দেখিছোঁ যিটো আত্মপ্ৰত্যয় আৰু যিটো তেওঁলোকৰ কাম কৰাৰ যিটো উদ্যম এইটোৰ পৰা একেবাৰে স্পষ্ট হৈ গৈছে যে বিজেপি দলে একে লেঠাৰিয়ে এইবাৰ তৃতীয়বাৰৰ পৰা মই 2016 চনৰ পিছৰ কালচৰ কথা কৈছোঁ একে লেঠাৰিয়ে তৃতীয়বাৰৰ বাবে বিজেপি দলৰ নেতৃত্বত দিছপুৰত চৰকাৰখন প্ৰতিষ্ঠিত হ'ব তো প্ৰথম কথা হ'ল মই কিমান ভোটত জিকিম সেই কথাটো মই ক'বলৈ অলপ অসুবিধা পাইছোঁ আৰু সেইটো কোৱাটো সমীচীন নহ'ব কিন্তু এইটো কথা ঠিক যে বিভিন্ন প্ৰত্যাহ্বান স্বত্তেও কাৰণ মই চাগে গোটেই অসম বিধানসভাৰ আটাইবিলাক প্ৰাৰ্থীৰ ভিতৰত মোৰে চাগে অতি কম সময়ৰ ভিতৰত মই নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো কেম্পেইন কৰিব লগা হ'ল মোৰ হাতত মই যিদিনাখন একেবাৰে মনোনয়ন পত্ৰ দিয়াৰ শেষৰ দিনাখন কোনোমতে আহি পেলাই মই দিল্লীৰ পৰা লোকসভাৰ পদ ইস্তিফা দি মই গুৱাহাটীত আহি নমিনেশ্যনৰ অসম বিধানসভাৰ এইবাৰ 2026ৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ একেবাৰে শেষৰ দিনাখন মূৰামূৰিকৈ আহি পেলাই মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু গোটেই নিৰ্বাচনৰ যিটো প্ৰচাৰ সেইটো মই মনোনয়ন পত্ৰ দাখিল কৰাৰ 3 দিনৰ পিছতহে মই আৰম্ভ কৰিছোঁ গতিকে মোৰ হাতত মাত্ৰ 14 দিন আছিলে এই 14 দিনত অসমৰ ভিতৰত আটাইতকৈ বৃহৎ দিছপুৰ বিধানসভাত মই প্ৰচাৰ কাৰ্য সমাপন কৰিলোঁ ৰাতিয়ে দিনে আৰু কিন্তু মই এই অসাধ্য সাধন কৰিব পাৰিলোঁ এইকাৰণেই যে বিজেপি দলৰ যিটো সুসংহত যিটো অৰ্গেনাইজেশ্যন সংগঠন সেই সংগঠনৰ প্ৰত্যেকজন কৰ্মীয়ে একেবাৰে তৃণমূল পৰ্যায়লৈকে সকলোৱে আহি মোৰ লগত কান্ধত কান্ধ মিলাই মোক যি ধৰণেৰে প্ৰচাৰ কাৰ্য চলোৱাত বা মোৰ যিবিলাক ক'ৰবাত যদি আঁসুৱা থাকি গৈছে ক'ৰবাত যদি সুৰুঙা থাকি গৈছে সেইবিলাক তেওঁলোকে অনায়াসে সেইবিলাক পূৰণ কৰাত মোক সহায় কৰিলে গতিকে আৰু এতিয়া মই যেতিয়া পিছলৈ ঘূৰি চাওঁ মই দেখিছোঁ যে দিছপুৰ সমষ্টিত বহু ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচিত হ'ব পাৰিম মানে কংগ্ৰেছৰ কৌশলটো মইতো আৰু কংগ্ৰেছৰ লগত পলিটিক্স কৰি পেলাই মইতো জানোৱেই কংগ্ৰেছৰ কৌশলটো এইবাৰ তেওঁলোকে ভাবি লৈছে যে এই বিজেপি দলৰ পৰা যিজনে গৈ পেলাই নিৰ্দলীয় হিচাপে উঠিলে যিজন ব্যক্তিয়ে তেওঁক বিভিন্ন প্ৰকাৰে ধন কুবেৰ ইয়াত আহিলে নহয় কংগ্ৰেছ দলৰ হৈ পেলাই এই বেলেগ ৰাজ্যৰ পৰা বেলেগ ধৰণে সহায় কৰিলে তেওঁলোকৰ ভাবিলে যে এই নিৰ্দলীয় প্ৰাৰ্থীজনে বিজেপি দলৰ পৰা যোৱা গতিকে তেওঁ বহুত ভোট বিজেপিৰ ভোট ইফালৰ পৰা তেওঁ কাটিব তাৰ পিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী অনায়াসে
দিছপুৰ সমষ্টিৰ পৰা জয়ী হ'ব। তেওঁলোকে আকাশত চাং পতা এনেকুৱা ধৰণৰ কাম কাজ কৰিলে, আচলতে কিন্তু তৃণমূললৈ তেওঁলোকে যোৱাই নাই। আৰু যিটো তেওঁলোকৰ কথাবিলাক তেওঁলোকে উফাই দাং মৰা কথাবিলাক কৈ আছে, তেওঁলোকে আচলতে মাটিত ভৰি থৈ পেলাই মাটিৰ যিখিনি প্ৰক্ৰিয়া, মাটিৰ যিখিনি অনুভূতি, সেইখিনি তেওঁলোকে অনুভৱ নকৰাকৈ তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈ আছে। অবভিয়াছলি নাই। তেওঁলোকে ভাবি আছে যে এই নিৰ্দলীয় কেণ্ডিডেটজনে, যিজন বিজেপি দলৰ পৰা গৈ পেলাই নিৰ্দলীয় হিচাপে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে, সেইজনক তেওঁলোকে ধনে জনে সহায় কৰিছে, বিভিন্ন ধৰণে ধন দিছে তেওঁলোকে, বিভিন্ন ধৰণৰ। আৰু বেলেগ বেলেগ ধৰা বেপাৰী টেপাৰী এইবিলাকৰ যোগেদি তেওঁ বিভিন্ন ধৰণে সহায় পালে। কিন্তু মানুহৰ হৃদয়ত বিজেপি দলৰ যিটো প্ৰতীক চিহ্ন পদুম ফুল, সেইটো অংকিত হৈ আছে। ফুট বেছি কোনে পাব? মীৰা বৰঠাকুৰে পাব নে জয়ন্ত দাসে পাব? এনেকুৱা হ'ল যিটো আপুনি ক'লে যে সহায় কৰিলে লাষ্টত। এইটো মোৰ ক'বলৈ দিগদাৰ হৈছে, কিন্তু মই ভাবোঁ তেওঁলোকে হয়তো যিটো ভোট বিৰোধীৰ হিচাপে তেওঁলোকে যিটো ভোট তেওঁলোকে পাব, সেইটো প্ৰায় সমানেই পাব। বিৰোধীৰ ভোটটো ভাগ হৈছে, অবভিয়াছলি ভাগ হৈছে, আৰু সেইটোৱে বিজেপি দলক সহায়হে কৰিছে। কম কি জানতে নপ্ৰজন্ম তেখেতৰ প্ৰতি মোৰ খুব ভাৱনা আছে, খুব ইচ্ছা আছে, তেখেতে ভালে ভালে থাকক। আৰু যদি ৰাজনীতি কৰে ইচ্ছা আছে, বিজেপিত আহিলে ভাল। আমাৰ পক্ষত আছে, জেনজি বৰ্ডৰ চব আমাৰ লগত আছে। চাওক, আমাৰ 3টা মণ্ডল আছিল, 3টা মণ্ডল আমি জেনজিলি এটা কনফাৰেন্স কৰিছো। এটা মিটিঙত 300 ল'ৰা। আপুনি দেখিছে মোৰ জুলুচ যেতিয়া ওলাল ৰেলীত, জেনজি আছিল। মোৰ জন্মভূমি কৰ্মভূমি চেণ্ট্ৰেল গুৱাহাটী, তেখেতৰ কৰ্মভূমি জন্মভূমি চেণ্ট্ৰেল গুৱাহাটী নাছিল। তেখেতে লণ্ডনৰ পৰা আহি ইলেকশ্যন খেলিব ইচ্ছা কৰিছে। আমি ইয়াতে কাম কৰিছো, ৰাইজৰ মাজতে আছিলো, ৰাইজৰ লগত আছিলো। ৰাইজে আমাক কিয় ভোট দিব সেইটো আপোনাৰ প্ৰশ্ন আছিল। এতিয়া বিজেপিক ভোট দিব কি এজেপিক ভোট দিব? বিজয় গুপ্তাক ভোট দিব না একজন এরকম প্রার্থীক দিব যারে কোনো সার্বজনিক জীবন, একদিনও সার্বজনিক জীবন না আছিল, একদিনও রাজনীতিক জীবন না আছিল। তো জিরো তেখেতে আমি কব পাৰো, 0 ডে ফর দ্য পলিটিক্স, 0 ডে ফর দ্য সোশ্যাল লাইফ। মোৰ তো 40 বছৰৰ পৰা আমাৰ সাৰ্বজনিক জীৱন আছে, 35 বছৰৰ পৰা ৰাজনীতিক জীৱন আছে। মোৰ জন্মভূমি কৰ্মভূমি চেণ্ট্ৰেল গুৱাহাটী, তেখেতৰ কৰ্মভূমি জন্মভূমি চেণ্ট্ৰেল গুৱাহাটী নাছিল। তেখেতে লণ্ডনৰ পৰা আহি ইলেকশ্যন খেলিব ইচ্ছা কৰিছে। আমি ইয়াতে কাম কৰিছো, ৰাইজৰ মাজতে আছিলো, ৰাইজৰ লগত আছিলো। সেইকাৰণে ৰাইজে আমাক ভাল পায়, ৰাইজে আমাক ভোট দিছে। সেইকাৰণে আমি জিকিম। আপুনি 40 বছৰ আৰু তাৰ আনগৰাকী প্ৰাৰ্থী কৈছে 3 মাহ 15 দিন। আমিতো কোনোবা চিনি নাপায় চেণ্ট্ৰেল গুৱাহাটীত, মানে প্ৰায় মানুহ আমাক কৈছে, দাদা আমিতো কেতিয়াবা দেখাও নাই, চিনিও নাপাওঁ, কিন্তু আপোনাকতো আগে পিছে আমি লগ পাইছিলো। সেইকাৰণে আমি জিকিম। এক্সিট পোলৰ বিশ্লেষণ আৰু আমাৰ বিশ্লেষণ বেলেগ বেলেগ হয়। এক্সিট পোলে এটা সাইজ কৰে, আমার বিশ্লেষণ যেটো আছে, এটা বুথত আমার 15 জন কার্যকর্তা থাকে, বুথত 900 ভোট আছে, 15 কার্যকর্তা, তার মানে এটা কার্যকর্তা 60টা ভোটৰ সার্ভে করে। আজি 1 বছৰৰ পৰা কৰি আছে, ইলেকশনৰ সময়তো সার্ভে কৰিছে, আমাক রিপোর্ট দিলে, সেই রিপোর্ট মতে ভারতীয় জনতা পার্টি ক্যান্ডিডেট প্ৰায় জিকিব, তৃতীয়বাৰ আমাৰ সরকার হব, মই জিকিম। কাইলৈ পৰা বিৰোধী শূন্য হ'ব বুলি ভাবে নেকি? বিৰোধী কৈছে, লুঞ্জুটিয়ে কৈছে, কুংকিও কয় চৰকাৰ আমাৰ হ'ব। শুনক, কবই, যদি নকয় তেতিয়াহ'লে কোনোবা ব্যক্তি চাওক, যেতিয়া রেজাল্ট ওলাব, রেজাল্ট ওলোৱা আগতে কোনো নকয় কি মই হাৰিম। কোনো ব্যক্তি এরকম আজিলৈকে দেখা নাই যোনে কব কি মই হাৰিম। এটা দুইটা হ'ব পাৰে, এক্সেপশন থাকে, কিন্তু জেনাৰেলি মানুহে কয় আমি জিকি আছো। কিন্তু রেজাল্ট যেতিয়া আহিব সেই সময়ত আমি গম পাম কোনে জিকি আছে, কোনে হাৰি আছে, কাৰ চৰকাৰ হ'ব গৈ আছে। এতিয়া অখিল গগৈ, 3জন গগৈ যদি ক্লেম কৰি আছে, ভাল কথা। একদিনৰ কাৰণে যদি তেখেতে মানে প্ৰফুল্লিত হৈ আছে, চৰকাৰ বনাব ভাবি আছে, বনাই লওক, তাৰপিছত তো আমিয়ে বনাম। 3 গগৈ এবাৰ নহ'ব মিলন? না মিলন নহ'ব। মিলন হৈছিলে কিন্তু তথাপিও চৰকাৰ তিনি গগৈ বিধানসভাত যাব নেকি না, সেইটো আমাৰ ডাউট আছে। একেলগে যাব নেকি না, সেইটো আমাৰ ডাউট আছে। কালি বিৰোধী এখন সভা পাতিছে, ভোজ ভাত খাইছে একেলগে বুলি কৈছে। সেইটো পিছত নাপাব ন, চান্সে নাপাব পিছত খাব কাৰণে, আগতে খাই লৈছে, তেতিয়াহ'লে ভালো লাগিব। পিছত নাপায় চান্স ভোজ খাব কাৰণে। গুৱাহাটী সমষ্টিত জিতেন সিং পলাই যাব, একেবাৰে দিল্লী হৈ যাব, ইয়াত নাথাকিব। ভূপেন্দ্ৰ যিহেতু মাতি যাব ছত্তীশগড়, এইবিলাক নাথাকে কংগ্ৰেছৰ।
কংগ্ৰেছৰ ফলাফলটো চাওক 4 তাৰিখ কালি বেছি দিন নাই কালি আপুনি এই সময়লৈকে আপুনি পাই যাব আপুনি 24 ঘণ্টা অলপ ৱেইট কৰক 24 ঘণ্টা পিছত একদম জল বটত ওলাই যাব আপোনাৰ নিৰ্বাচনৰ সময়ত এটা কথা জেনজি ভোটাৰ সেই জেনজি ভোটাৰ আপোনাৰ পক্ষত আছে বুলি ভাবিছে নেকি? হয় আমাৰ পক্ষত আছে জেনজি ভোটাৰ সব আমাৰ লগত আছে চাওক আমাৰ 3টা মণ্ডল আছিল 3টা মণ্ডল আমি জেনজিলি এটা কনফাৰেন্স কৰিছো এটা মিটিঙত 3খন ল'ৰা আপুনি দেখিছে মোৰ জুলুস যেতিয়া ওলাল ৰেলীত জেনজি আছিল জেনজি আমাৰ লগত আছে জেনজি হলে জেনজি লগত যাব সেইটো কথাটো নহয় কিয় জেনজি জানে কাৰ অভিজ্ঞতা আছে কাৰ উপলব্ধি আছে কোনে ৰাইজৰ কাৰণে কাম কৰিলে তেখেতেতো মই একদিনো দেখা নাই কোনোবা ব্যক্তি একজন চেণ্ট্ৰেল গুৱাহাটী ভোটাৰে ক'ব নোৱাৰে কি তেখেতক আমি কিবা ৰাইজৰ কাম সমাজৰ কাম ৰাজনীতিক কাম কৰিব দেখা পাইছে নেকি কোনো একজন ব্যক্তি তেখেতক দেখা পোৱা নাই মোক পাইছে চবে এই কাৰণে জেনজি ভাৰ্চেছ বিজয় গুপ্তা সেইটো লৰাই নাছিল এইবিলাকতো ৰং নেৰেশ্যন সেট কৰিছে এটা মাহল বনাবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু সফল হোৱা নাই জেনজি আপোনাৰ পক্ষত আছে জেনজি আমাৰ পক্ষত আছে 4টা মই মিটিং কৰিছো এই 4টা মিটিঙত মই আপোনাক ক'ব পাৰো প্ৰচুৰ ল'ৰা ছোৱালী আমাৰ তাত আহিছিল আমাক সমৰ্থন দিলে আমাৰ লগত কেম্পেইন কৰিছে এইকাৰণে মই নিশ্চিন্ত জেনজি আমাৰ লগত আছে ছ'চিয়েল মিডিয়াতো এই বিষয়ে চৰ্চা এটা লাভ কৰিছিল খুব ছ'চিয়েল মিডিয়াত মানে সেই বাহিৰৰ পৰা কিবা শুনিছো সন্দীপ যাদৱ হৰিয়ানাৰ পৰা আহিছিল 80,000 ফেক একাউণ্ট খুলি এই বিভ্ৰান্তমূলক ছ'চিয়েল মিডিয়াত এটা মানে প্ৰদূষণ মানে আনিছে আপোনাৰবিলাকতো আমি বেলেগ প্ৰদূষণ শুনিছিলোঁ এতিয়া ছ'চিয়েল মিডিয়াৰ যিটো প্ৰদূষণ চলি আছে সি হিৰো আছিল সি এৰেষ্ট হৈছে এইবিলাক মানুহ ইয়াতে ৰাইজে অসমৰ মানুহ জানে এইবিলাক মানুহ কোনো কাম নাই ইয়াত এই ছ'চিয়েল মিডিয়াতে যিবিলাক আপোনাৰ নেৰেশ্যন দেখিছে ন তাৰ গ্ৰাউণ্ড ৰিয়েলিটি ইজ 0 এইবিলাক একোৱেই নাই অসম জাতীয় পৰিষদে কোনো প্ৰভাৱ নপৰিলে এই মধ্য গুৱাহাটী সমষ্টিটোত প্ৰশ্ন নুঠে অসম জাতীয় পৰিষদৰ এজিপিও কোনো চিনি নাপায় কেণ্ডিডেটক কোনো চিনি নাপায় ছ'চিয়েল মিডিয়াত বাহিৰৰ মানুহ ফেক আইডি কৰি যদি প্ৰচাৰ চলালে লাভ নহ'ব কংগ্ৰেছলৈ কিবা আহ্বান জনাব নেকি কাৰণ কাইলৈ হয়তো তেওঁ কংগ্ৰেছক আমি কি আহ্বান জনাম বিশেষকৈ কংগ্ৰেছ নৱপ্ৰজন্ম তেখেতৰ প্ৰতি মোৰ খুব ভাৱনা আছে খুব ইচ্ছা আছে তেখেতে ভালে থাকক আৰু যদি ৰাজনীতি কৰে ইচ্ছা আছে বিজেপিত আহিলে ভাল 4 মে 2026 সোমবাৰে যেটো অসম বিধানসভাৰ 126টা সমষ্টিৰ ভোট গণনা হ'ব আৰু কিনাখন ৰিজাল্ট ডিক্লেয়াৰ কৰিব এষ্ট্ৰলজিয়ে যদি ফলৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে এই দিনাখন পৰিছে বৃশ্চিক ৰাশি আৰু অসম হৈছে কৰ্কট ৰাশি আৰু এই নিউমাৰজিকেল যদি আমি ভেলুটো চাওঁ এই 4 মে 2026 4 আৰু 1 ৰ কম্বিনেশ্যন আৰু আমি জানো এই বৰ্ষ চক্ৰত এবাৰ ৰজা হৈছে ৰবি আৰু যদি নিউমাৰজিকেলি চাওঁ 2026 বৰ্ষৰ কিটাও যদি ক্যালকুলেশন কৰো 2 + 0 + 2 + 6 দ্যাট মিন 1 আৰু অৰ্থাৎ ৰজাৰ যেহেতু এই নাম্বাৰ 1 ৰ যেহেতু পাৱাৰ ৰজাৰ পাৱাৰ নাম্বাৰ 1 ৰ পাছৰ ৰবিৰ পাৱাৰ ইয়াত বেছি প্ৰভাৱিত হৈ থাকিব তেতিয়া হলে আমি গম পাওঁ যে আগৰ যিখন চৰকাৰ আছিল সেই চৰকাৰখনে আকৌ বহাল হ'ব অৰ্থাৎ এইবাৰ আকৌ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে হ'ব আমি যদি আমি অলপমান এষ্ট্ৰলজি ফলৰ পৰা চাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান শুক্ৰৰ লগত বৃহস্পতিৰ অন্তৰ্দশা চলি আছে আৰু বিশেষকৈ তেওঁ যদি নিউমাৰজিকেলি চাওঁ তেখেতৰ যদি ডেট অফ বাৰ্থ আমি চাওঁ 1 ফেব্ৰুৱাৰী 1969 দ্যাট মিন্স ড্ৰাইভাৰ নম্বৰ 1 কণ্ডাক্টৰ নম্বৰ 1 যদি ব্যক্তিগত বছৰ পাৰ্সোনাল ইয়াৰ চাওঁ নম্বৰ 1 ত যায় তেখেতৰ আমি মামা বুলি কওঁ মামাৰ ক্যালকুলেশন নম্বৰ 1 হয় জালুকবাৰী কনস্টিটুৱেন্সি যদি আমি নিউমাৰজিকেল ভ্যালু চাওঁ জালুকবাৰী তেতিয়াহ'লে নম্বৰ 1 ত আহে তেওঁৰ কনস্টিটিউশন নাম্বাৰ হ'ল 37 দ্যাট মিন্স 1 যেহেতু 4 মে 2026 ত ৰিজাল্ট দি আছে যদি আমি হেকলে চাওঁ 4 + 5 + 2 + 0 + 2 + 6 দ্যাট মিন্স আকৌ 1 ত আহে দ্যাট মিন্স 1 এ খেলি থাকিব গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি ওৱান অফ দ্য লাকিয়েষ্ট ডে গতিকে তেওঁৰ নেতৃত্বত মোৰ দেন 85 to 95 ৰ ভিতৰত এনডিএ মিত্ৰজোঁটে তেওঁলোকে সিট পাবলৈ সক্ষম হ'ব আৰু তাৰ বিপৰীতে আমি যদি চাওঁ বেলেগ কথা যদি আমি কংগ্ৰেছৰ কথা কংগ্ৰেছৰ যোন লিডাৰ আছে গৌৰৱ গগৈ তেখেতৰ শনিৰ প্ৰভাৱত তেওঁৰ কাৰণে খুব এটা ভাল ফল দেখাবলৈ সক্ষম নহ'ব লগতে যেটো শনিৰ চাৰাচাৰিও চলি আছে তেওঁৰ লগৰ মানুহে তেওঁ বিশ্বাসঘাতকতা কৰিব লুৰিণ যোগী গগৈৰ ক্ষেত্ৰতো সেই একে দেখা পোৱা যায় তেওঁ বৰ্তমান শনিৰ প্ৰভাৱত আছে গতিকে তেওঁৰ ক্ষেত্ৰত বহুত বেছি পজিটিভ নাথাকায় কিন্তু ইয়াত অখিল গগৈ আৰু এআইডিএফৰ কথা যদি আমি চাওঁ অখিল গগৈ আগতকে সিট বাঢ়িব এখনৰ ঠাইত 2-3খন তেওঁ হোৱাৰ সম্ভাৱনা আছে ভোটৰ পাৰ্চেন্টেজ তেওঁৰ ক্ষেত্ৰত বৃদ্ধি হ'ব কিন্তু এআইডিএফৰ আগতকে সিটৰ সংখ্যা কেটামাচৰ তেওঁলোকেও কিন্তু সেই আগত জিকি থাকিবই পাৰিব কিন্তু বিপিএফৰ ক্ষেত্ৰত যদি আমি চাওঁ তেওঁলোকৰ কাৰণে খুব ভাল ইউপিপিএলৰ আগতকে বহুত সিট কমিব
সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকে এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে, আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইনচেণ্ট মানুহ যোনে মানে আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছো, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক ক, আমি আৰু জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। ন্যায় একো নহ'লেও ভগৱানটো আছে ন। এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু মই কষ্ট পাই আছো। তাৰমানে মই সেইদিনা কৈছো ন, মই নিয়ম কাৰণে আহি আছো। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকে পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকে নাইকিয়া হৈ গ'ল। মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে। সেইকাৰণে মই কৈছো না, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰো যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহলে বহুত কষ্ট পাম তাৰমানে। কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু যে তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকে মই জীৱনটো দিলো, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে, আমি ন্যায়টো দিব লাগিছিল। 120% পজিটিভ বেল নাপায় জুবিন গাৰ্গৰ হত্যাকাৰী বেল পোৱাই। মইতো 1% এইটো বিশ্বাস নকৰো, আৰু নহয়ও। এইচব বস্তু প্ৰটোকল থাকে, এটা কোৰ্টৰ ৰুল হিচাপে থাকে। সেইকাৰণে ধৰক বেল আবেদন হয়, তাৰপিছত তেওঁলোকে টাইম লয়। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেলখন মই হলে সেইকাৰণে ফালি দিলো। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে হত্যাকাৰীয়ে বেল নাপায়। আগৰ পৰা চবে গম পাইছে, আপোনালোকৰ গম পাইছে। এই সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকে এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছো যে আমাৰ ৰাইটো বিৰাট ভাল। ইটছ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি গুড এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকে খুলি দিছে। আৰু এই 4 কোটিটো মই কৈছো, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে, আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইনচেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছো, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক ক, আমি আৰু জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। কিন্তু তহঁতে মানুহ এটা এনেকুৱা এজন মানুহ ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। মানুহে ৰাস্তাত দেখিলে মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইচব বস্তু দুখ লগা। চ' মই কওঁ যে চব ন্যায় একো নহ'লেও ভগৱানটো আছে ন। মই বাকী নে ভগৱানৰ ওপৰত খুব বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু বিৰাট কষ্ট পাইছো, মই কষ্ট পাই আছো। তাৰমানে মই সেইদিনা কৈছো ন, মই নিয়ম কাৰণে আহি আছো। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকে পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকে নাইকিয়া হৈ গ'ল। মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে। সেইকাৰণে মই কৈছো না, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰো যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহলে বহুত কষ্ট পাম তাৰমানে। কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু যে তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকে মই জীৱনটো দিলো, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে, আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে, কৰিম বুলি। মানে ন্যায় ভগৱানৰ ওপৰতে আছে দে, মই এতিয়া বাৰে কৈ আছো। বাকী মোৰ কাৰো ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ। অহাকালিলৈ এই 2026 চনৰ ইলেকশ্যনৰ ৰিজাল্ট দিব। তো ৰিজাল্টটো এনেকা হ'ব। আচলতে ৰিজাল্ট আগতেই জনা আছে, কিন্তু ৰাইজে পৰিৱৰ্তন বিচাৰিলেও যে পৰিৱৰ্তন নাপায়, সেইটো হয়তো ভোট দিয়াৰ আগতেই গম পাওঁ। কিন্তু ভোট দিয়াৰ আগতে আমি এষাৰ কথা শুনিছিলোঁ যে কংগ্ৰেছে চুৰ কৰিব নাজানে। কিন্তু চুৰ কৰিব নজনা মানুহে চুৰ ধৰিবও নাজানে, সেইটো কথা মনত ৰাখিব। কিয়নো মানুহে কথাতেই কয় যে চোৰেহে চোৰৰ ঠেং দেখে। গতিকে কংগ্ৰেছত যদি চুৰ থাকিলেহেঁতেন বৰ্তমান সময়ত, তেওঁলোকে চোৰৰ ঠেং দেখিলেহেঁতেন। কিন্তু যিকেইজন চুৰ আছিল এবাৰ ওলাই গুচি গ'ল। তেওঁলোকে ঠেং দেখিলেও আচলতে এই কংগ্ৰেছক কোৱা নাছিল। তেওঁলোক প্ৰথমৰ পৰাই আচলতে মনে প্ৰাণে বিজেপিতে আছিল। তো ভোট যদিও
40-60 বা 50-50 আছিল, কিন্তু এতিয়া 70-30 বা 60-40 নিচিনা হ'ব। চৰকাৰ সেইখনেই আহিব। কিন্তু আমি এই চৰকাৰখনক বাৰে বাৰে বিচাৰিছোঁ, চৰকাৰখনে উন্নয়ন কৰিছে, চৰকাৰখনে দেশৰ কাম কৰিছে, কিন্তু আমি এই বস্তুটো চাইছোনে নাই যে দেশৰ পৰা আমাৰ কিমান কি হেৰাইছে। আজি 10 বছৰৰ আগত হেনো আমাৰ দেশ আছিলে পৃথিৱীৰ ভিতৰত 151 নম্বৰত আছিলে আমাৰ ভাৰতবৰ্ষ, আৰু এতিয়া কোৱা শুনিছোঁ 158 নে 57 নম্বৰত গুচি গ'ল, আৰু বাংলাদেশ আহি গ'ল 151 নম্বৰত। যিখন দেশক আমি আজি ক'ৰবাত কলকাতাত দেখিছোঁ এজন মানুহক নাম সুধি সুধি বাৰে বাৰে কলকাতাৰ এজন মুছলমান মানুহক বাংলাদেশী মুছলিম বুলি অপমানিত কৰি আছে, অত্যাচাৰ কৰি আছে। গতিকে এই বস্তুবিলাক আমি যদি ভাবি চাওঁ যে আমি যিখন দেশক তুচ্ছতাচ্ছিল্য কৰি আছোঁ, সেই দেশখনো আজি আমাক অভাৰটেক কৰি আমাক তলত পেলাই গুচি গ'ল। গতিকে আমি দেশখনক বা আমি দেশৰ নামটো বিশ্ব দৰবাৰত উজ্বলাবলৈ চেষ্টা কৰা নাই, আমি চেষ্টা কৰি আছোঁ আমাৰ নিজৰ পকেটবোৰ বা নিজৰ যিখিনি আমি ভৱিষ্যতৰ কাৰণে লাগে সেইখিনি ঘটি লোৱা, আৰু আমি 7 জনমলৈকে যাতে আমি গোটাই ল'ব পাৰোঁ, আমি আছোঁ সেইটো ধান্দাত। লাগে দেশ বিকি শেষ হৈ যাওঁ। দেশৰ আচলতে যিটো নাম আছিল যে বিশ্বৰ ভিতৰত 151 নম্বৰত ভাৰতবৰ্ষখন আছিল, আজি সেই নামৰ পৰা 8 নম্বৰ 7 নম্বৰ কমি গ'ল কেনেকৈ? মানে কিহৰ কাৰণে কমি গ'ল? এইখন চৰকাৰেতো বহুত উন্নয়ন কৰি আছে, বাঢ়িবহে লাগিছিলে 10-8 ইমানটো, কিন্তু কি হ'ল যে এইটো হৈছে সম্পদৰ ফালৰ পৰা কিছু কমি গৈছে, আৰু ভাৰতৰ মানুহৰ বিবেকবিলাক মানুহে বুজি পোৱা হৈছে যে যিখন দেশত মুছলমানক বিৰোধিতা কৰি আছে, যিখন দেশত এটা ধৰ্মক বিৰোধিতা কৰি আছে, আজি সেইখন দেশৰ মানুহেই সেই ধৰ্মৰ জেগাৰ পৰা অহা গেছ ব্যৱহাৰ কৰি আছে, সেই ধৰ্মৰ জেগাৰ পৰা অহা পেট্ৰল ব্যৱহাৰ কৰি আছে, আৰু নিজৰ জেগাতো সেই গেছ পেট্ৰল পায়। সেই জেগাত গেছ পেট্ৰল পোৱা জেগাতেই কি হৈছে, আজি ব্লেকত 2200-2500 টকাত কাৰ্ড নথকা মানুহজনে গেছ কিনিব লগা হৈছে। আজি এটা চিলিণ্ডাৰৰ কাৰণে এসপ্তাহৰ আগত 10 দিনৰ আগত বুক কৰিব লগা হৈছে কাৰ্ড থকাজনে, কিন্তু গেছ আমাৰ অসমতেই উৎপন্ন হয়। ক'ত গ'ল এইবিলাক? ক'ত গৈছে বস্তুবিলাক? আমি অসমীয়া যে লোকৰ পৰা আহিলে পাবৰ কাৰণে আশা কৰিব লাগে, আৰু আমাৰ অসমৰ বিলাক যে বাহিৰত বিক্ৰী হৈ যায়, কিয় হৈ যায়? অসমীয়া জাতিক লুটি দেশ চলাব পৰা নাই নেকি? দেশৰ সম্পদ বাহিৰত অসমীয়া জাতিয়ে কি টকা দি নল'ব নেকি? গেছটো তেতিয়াতো অভাৱ নহ'লহেঁতেন ন। আমাৰ অসমত কি বস্তুৰ উৎপাদন নাই আচলতে? মই কথাটো সুধিছোঁ। সকলোখিনিয়ে আছে, কিন্তু ইমান বস্তুৰ দাম কিয় মোৰ ইয়াত? মই এই কথাটো বুজি নাপাওঁ। আগতেতো ইমান দাম নাছিল। এতিয়া আমি একেলগে কোনোবাই জীৱনত 10,000 টকা বা 5,000 টকা একেলগে দেখি পোৱা নাই, চৰকাৰে দি দিছে, পাই গৈছে, পাগলা হৈ মাতাল হৈ গৈছে। কিন্তু এই বস্তুৰ দামবোৰ কমোৱা হ'লেও যদি আমি সঞ্চয় কৰিলোহেঁতেন, আমি তেনেকৈ টকা গোটাব পাৰিলোহেঁতেন নহয়, নে নোৱাৰিলোহেঁতেন নেকি? পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন? 100% পাৰিলোহেঁতেন। গতিকে এই কথাবিলাকত আমি গুৰুত্ব দিব লাগে নে নালাগে? আমি যদি অকল 10,000 টকা এটা পাই গৈছোঁ, আমি টকা দেখি নোপোৱা মানুহ, একেলগে টকা 10,000 পালোঁ, পোৱাৰ পিছত লাগে এই টকা জুবিনক হত্যা কৰি হত্যা পাহৰিবৰ কাৰণেই দিয়া হওক, বা দেশৰ সম্পদ বিক্ৰী কৰি পিছত যাতে ধৰা পৰিলে চৰকাৰক দোষ নিদিয়ক তাৰ কাৰণেই দিয়া হওক। কিবা এটাতো কাৰণ লৈ মানুহক টকা দিছে। কালিলৈ যেতিয়া চৰকাৰ গুচি যাব, দেশৰ সম্পদ বোলে আমুক আমুক নাইকিয়া হ'ল, কি হ'ল, সেইখিনি টকা ক'ত গ'ল? চৰকাৰে কৈ দিব। আমি কেলে গাঁৱৰ মহিলাসকলক 10,000 কৈ এগৰাকী মহিলাক টকা দিলে কিমান টকা যায়, কিমান কোটি টকা দিলোঁ, কিমান ছোৱালীক স্কুটি দিলোঁ, কিমান ল'ৰাক মটৰচাইকেল দিলোঁ, কিমান কি কৰিলোঁ আমি? গতিকে দেশৰ সম্পদ ক'ত থাকিব? আমি পকেটৰ পৰা দিব নোৱাৰোঁ, দেশৰ পৰাই দিব লাগিব না। আজি উচ্ছেদ কৰা মাটিখিনি কাইলৈ চৰকাৰী হৈ নাথাকিবও পাৰে, কাৰোবাক বহিৰাগতক বিকি দিবও আছে। সেয়া প্ৰশ্ন কৰিলেও ক'ব পাৰে সেই টকা কি হ'ল। সেই টকা মই সম্পত্তিৰ পাহাৰ গঢ়া নাই, মই অসমৰ মানুহক দি আছোঁ। মাহে মাহে 1250 টকাকৈ দি আছোঁ, সেইখিনি টকা ক'ৰ পৰা আহিছে? ফ্ৰীত চাউল দি আছোঁ, এই টকাটো ক'ৰ পৰা আহিছে? চাউলটোতো আমাক এনেই দিয়া নাই, আমি খেতি কৰা নাই, কিনিহে আনো। গতিকে সেই তেনেকৈয়ে দেশৰ নাম আচলতে লাহে লাহে নামি গৈ আছে, তললৈ গৈ আছে, আৰু এটা পৰিচয় পাই গৈছে যে দেশত মূৰ্খৰ সংখ্যা কিমান।
মই অকণমান আগত কৈ গ'লো, যিটো ধৰ্মক হাঁহি থাকে সেইটো ধৰ্মৰ গেছ পেট্ৰল লৈয়ে চলি থাকে, বা সেইটো ধৰ্মৰেই বোলে হিন্দু ধৰ্মৰ মানুহে মুছলিম ধৰ্মৰ মানুহৰ দোকানৰ পৰা বস্তু খোৱা নাই, বা মুছলমান ধৰ্মৰ মানুহে হিন্দু ধৰ্মৰ দোকানৰ পৰা বস্তু খোৱা নাই। গতিকে এই বস্তুবিলাক মানুহ যদি আমি মানে ভাবিব পৰা মানুহবিলাক যদি আমি নিজে শুদ্ধ হৈ নাযাওঁ, নিজে যদি আমি চিন্তা ভাৱনা নকৰোঁ, তেতিয়া হয়তো সেই আজি ৭৫ বছৰৰ আগত জৱাহৰলাল নেহৰুদেৱে কৈ যোৱা কথাষাৰ আখৰে আখৰে লাগি যাবলৈ আছে। 75 साल बाद कोई ऐसा गवार आएगा कि धर्म का नाम पे देश को बांट देगा। अभी बांटने वाला है। अगर हम लोग ख्याल नहीं रखेगा ना, देश को बांट देगा। ভাৰত যেনেকে প্ৰথমতে এখনেই দেশ আছিল, তাৰপৰা পাকিস্তান বাংলাদেশ হৈ 3 ভাগ হৈ গ'ল, এতিয়া ভাৰতখনো আচলতে হিন্দু মুছলমানৰ মাজত ভাগ হ'বলৈ গৈ আছে। যদি আমি আচলতে বিবেকবান যিখিনি মানুহ আছে এই দেশত, ভাৰতবৰ্ষত, তেওঁলোক যদি শুদ্ধ হৈ নাযায়, তেতিয়া কিন্তু শেষ হৈ যাব এই দেশখন, শেষ হৈ যাব এই যিবোৰ জাতি আছে দেশত। চবৰে আচলতে প্ৰভাৱ পৰিব, কিয়নো ককাই ভাই, জাতিৰ লগত কথা নাথাকে, কি ধৰ্মৰ লগত কথা নাথাকে, এটা জাতি সদায় ককাই ভাই, অসমীয়া। আজি এজন অসমীয়া হিচাপে মই বাহিৰত গৈছো, আছো, তাত থাকিছো, চবৰে বেলেগ বেলেগ ভাষা, এনেকুৱা লাগে যে ক'ত আহিলো, এনেকুৱা অচিনাকি জেগা। কিন্তু মোৰ ঘৰ হ'ল গোলাঘাটত, তাতেই মই লগ পাই গলো এজন বঙাইগাঁৱৰ ল'ৰা। এতিয়াতো মই বঙাইগাঁও কিমান দূৰত গোলাঘাটৰ পৰা, সেয়াতো মোৰ ককাই ভাই নহয়, বঙাইগাঁৱৰ থকা মানুহখিনি। কিন্তু সেই বাহিৰৰ যে জেগাডোখৰত যেতিয়া তেওঁক পাই গলো, বেলেগ ভাষাৰ মাজত যেতিয়া মই এজন অসমীয়া পাই গলো নিজৰ দেশৰ, তেওঁ মোৰ তাত ককাই ভাই নিচিনা হ'ল। মই তেওঁৰ বন্ধু, তেওঁ মোৰ বন্ধু। কিন্তু সেই একেটা জাতি বুলি পেলাইহে আমি ককাই ভাই, যে তেওঁৰ ভাষা মোৰ ভাষা মিলিছে, তাৰ মাজত যে আমি ধৰ্ম বাচিবলৈ যাওঁ, ই হিন্দু মই মুছলমান, তেতিয়া হয়তো সেই বাহিৰত থকা হিন্দু মুছলমানজনৰ মাজতো কিবা এটা লাগিব, কিবা এটা ভাগিব, আৰু বিবেকত সেই বস্তুটো সোমাই যাব। কিয়নো আজি সেই বাহিৰত থকাখিনিৰ মাজত সেইটো বস্তু নাই। কেলে নাই? তেওঁলোকৰ সেই গোড়ামিটো নাই, তেওঁলোক গাঁৱত সোমাই থকা নাই, তেওঁলোক মানে এই বস্তুবিলাক মই আজি কৈছো শুনক, এই বস্তুবিলাক চৰকাৰে 1000 বছৰো যদি কৰি থাকে হিন্দু মুছলমান, সেইসকল মানুহৰ কেতিয়াও এইটো বিবেকত নোসোমাই, যিসকল মানুহৰ আনৰ কথাত ধান্দা দিবলৈ সময় নাই, নিজৰ বিবেকেৰে চিন্তা কৰি ভুল শুদ্ধৰ বিচাৰ কৰে, সেইসকল মানুহৰ বিবেক কেতিয়াও 100 বছৰ এইখিনি কৰি থাকিলেও তেওঁলোকৰ বিবেক কিনিব নোৱাৰে। বিবেক এইসকলৰ বিক্ৰী হ'ব, একাংশ মহিলা যিসকল ঘৰত কাম বন পেলাইও আনৰ ঘৰত গৈ আনৰ আলোচনা কৰি থাকে, আনৰ কথা বতৰা, আনৰ কথা শুনে, সময় ওলাই তেওঁলোকৰ বেকাৰ, কাৰণ সেই সময়খিনিত তেওঁলোকৰ কোনো কাম নাই, ঘৰৰ কাম থাকিলেও পেলাই গৈ আনৰ আলোচনা, আনৰ কথা, আনে কিবা এটা কৈছে, এইটো হয়, মিছাটো ক'লেও হয়, সেই বস্তুবিলাক যি মায়া আয়ত্ব কৰে সেইবোৰ মানুহ। যিবোৰ মতা মানুহ দিনটো ওলাই গৈ য'ত ত'ত কিবা কিবি খাই বৈ পৰি যাৰ তাৰ লগত কথা বতৰা পাতি বেকাৰ ঘূৰি আছে, গধূলি গৈ পেলাই কাৰোবাক কিবা এটা কৰি দি 50 টকা এটা লৈ ঘৰলৈ বজাৰ কৰি আনিছে, সেইবোৰ মানুহৰ মগজু কিনিব পাৰিব মাহত 10,000 টকা দি। কিন্তু যি নিজে কষ্ট কৰি খায়, দিনটো 400 টকা যদি ইনকাম হয়, কেনেকে আৰু 200 ঘটিব পাৰো তাৰ ধান্দাত থাকে, সেই মানুহক কিন্তু এইবোৰ কথা বতৰাৰে কিনিব নোৱাৰিব। কাৰণ কোনোবাজন মুছলমান মানুহ হিন্দুৰ ঘৰতো ৰাতি 10টা, 11টা, 12টা বজালৈকে পাকঘৰত কাম কৰি আছে, কোনোবাজন হিন্দু মানুহৰ মুছলমানৰ ঘৰত ৰাতি 12টা, 1টা বজালৈকে পাকঘৰত সোমাই কাম কৰি আছে, পেটৰ কাৰণে। চৰকাৰে দিয়া টকাৰে কাৰো পেট নভৰে আৰু কাৰো নোজোৰে, বুজি পালে? গতিকে চৰকাৰে হ'ল নিজে ভিক্ষাৰী, ৰাইজৰ পৰা ভিক্ষা নললে নিজৰ পৰিয়াল বা পেট নচলে। আৰু চৰকাৰ কি হয়, 5টা বছৰৰ কাৰণে এইটো কাৰণে এজন মানুহে মুখ্যমন্ত্ৰী হ'বলৈ আশা কৰি থাকে, যি মুখ্যমন্ত্ৰীৰ লগত আগে পিছে থাকি দেখে যে সকলো আঁচনিবিলাক, বস্তুবিলাক দেখোন ৰাষ্ট্ৰৰ পৰা মুখ্যমন্ত্ৰীলৈকে আহে, ইয়াৰ পৰা আধা দি আধা ৰাখিবও পাৰি, বা অসমত ক'ত কি আছে বিকো বুলিলে সেই 5 বছৰত বিকি দিব পাৰে, কিনো বুলিলে কিনিবও পাৰে। গতিকে এই 5 বছৰ যদি যেন তেনে পাই যাওঁ, বহুত কিবা কৰিব পাৰিম। 5 বছৰত বহুত কিবা কৰিও হেঁপাহ পলোৱানে আৰু 5 বছৰ লৈ লওঁ, চাৰা শেষ কৰিয়ে দিওঁ, চালা যি হয় হ'ব। জাতিয়েতো এনেও বুৰ্বক, জুবিনক মাৰি পেলালো, তাৰপিছতো আৰু আমাকেই চিঞৰি আছে জয় জয় মই, আৰু দেশ বিকি পেলালেনো আকৌ কেলে নিচিঞৰিব, পইচা পাই গ'লেই হ'ল। গতিকে সেইসকল মানুহৰ মূৰবোৰ কিনি পেলাই এই কাম কৰি আছে। আৰে যদি বিকলাংগ, খাবলৈ একো নাই, নিজৰ গু নিজেই খা,
কিন্তু এইবিলাক ভিক্ষাৰীৰ পৰা ভিক্ষা ল'বলৈ গৈ দেশখন বা জাতিটোক ভিক্ষাৰী সজাব বা ভিক্ষাৰী বনাব নালাগে, নহ'লে বিশ্বই বৰ বেয়াকৈ হাঁহিব, কংকাল ভঙা জাতি বুলি হাঁহিব, বুজি পালে? দুৰ্বল জাতি বুলি হাঁহিব অসমীয়াটো, যে ভাৰতৰ ভিতৰত এখন ৰাজ্য আছে, বিশ্বক চিনাকি কৰি দিছো যে এটা জাতি আছিল, তাৰ মাজত কিন্তু ধৰ্মৰ কথা কৈ গোটেই জাতিটোক দুৰ্বল কৰি পেলালে। আৰু জাতিটোত ইমানেই জ্ঞানী মানুহ আছিল, তেওঁলোকে অকল এজন নেতা বা মন্ত্ৰীৰ কথা শুনি বা এটা দলৰ কথা শুনি তেওঁলোকৰ সকলো নিজৰ বিবেক বিক্ৰী কৰি নিজৰ জাতিৰ মাজতেই কাজিয়া লাগি আছে ধৰ্মৰ নাম লৈ। লাজ নালাগিব তেতিয়া নিজকে? গতিকে অকণমান শুদ্ধ হওক, অকণমান ভাল বস্তু খাওক, যাৰ পৰা জ্ঞান হয়। পতঞ্জলি বস্তু খালে কিন্তু প্ৰত্যেকটো বস্তুতেই গোমূত্ৰ আছে। গৰুৱেই আৰু গৰু মুঠ খালে মানুহ ক'ত জ্ঞানী হ'ব, এবাৰ নিজেই ভাবক। তো ধন্যবাদ। জয় আই অসম, ফৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।